চূড়ান্ত খেলখন বৰবিল ৰোৱাত ক্লাব আৰু বটাখানা এফচিৰ মাজত অনুষ্ঠিত হৈছে। খুব সুন্দৰকৈ খেলখন চলি আছে, পুৰা উত্তেজনাপূৰ্ণ। চাহ খেল বুলি ক'লে ভুল। মাইক্ৰফোনটো ৰাজীৱ বৰুৱা চায়েন্স ক্লাবৰ হৈ আমি ৰাজীৱ বৰুৱা ডাঙৰীয়া খেল প্ৰদৰ্শন কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বৰবিল ৰোৱাত ক্লাবৰ বিভিন্ন খেলৰ জিলা পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিছে আৰু কোৱালিফাই দল হাতত বল বটাখনা ৮ নম্বৰ জাৰ্চি আৰু বৰবিলৰ মাজত তীব্ৰ উলিয়াই পুনৰ বটাখনাৰ বলটো আগবঢ়াই দিছে। বটাখনাৰ ৮ নম্বৰ জাৰ্চি আৰু বৰবিলৰ ৬ নম্বৰ জাৰ্চি মাজত তীব্ৰ উলিয়াই পিছত বৰবিলৰ হাতত বল পৰিছে। বৰবিলৰ সুন্দৰকৈ পাছ কৰিছিল, কিন্তু বটাখনাৰ হাতত বল, বটাখনাৰ বলটো দি পুনৰ বৰবিলৰ হাতত বল। আজি আমি লুইত সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজত এটা বিশেষ স্থান এই বৰবিল দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ দুটা ৱাৰ্ড বৰবিল আৰু চয়মপাতি সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজত আছে। আৰু এইটো আচলতে বিহপুৰীয়া আটাইতকৈ এটা দুৰ্গম অঞ্চল বুলি কোৱা হয়। আৰু এই দুৰ্গম অঞ্চলটোত ৰাজীৱ বৰুৱা ফেন ক্লাবৰ উদ্যোগত আৰু ৰোৱাৰ্ড ক্লাব, আমাৰ বৰবিলৰ ৰোৱাৰ্ড ক্লাব আৰু চয়ংপাতি আৰু সোৱণশিৰি পৰিয়াল ৰাইজৰ সহযোগত আমাৰ সকলোৱে মৰমৰ, সকলোৱে হৃদয়ত বাস কৰা হাৰ্থ জুবিন গাৰ্গৰ সোঁৱৰণিত এদিনীয়া পাইচপনি ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰা হৈছিল। আমি আজি ৰাতিপুৱা প্ৰায় 9টা বজাৰ পৰা আমি খেলসমূহ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই অঞ্চলটোৰ সোৱণশিৰি পৰিয়া অঞ্চলটোৰ এসময়ৰ বিশিষ্ট খেলুৱৈসকলক আমি সম্বৰ্ধনা জনাওঁ। আৰু লগে লগে আমি প্ৰথমখন খেল বৰবিল আৰু চয়মপাতিৰ মাজত আমি আৰম্ভ কৰোঁ। তাৰ পিছৰখন খেল আছিল মাজগাঁও আৰু বঠাখানাৰ মাজত, আৰু এতিয়া ফাইনেল খেলখন হৈ আছে বঠাখানা আৰু বৰবিলৰ মাজত। ৰাতিপুৱাৰ পৰা এনেধৰণেই যিমানখিনি মানুহ এতিয়া ফাইনেল খেলত আছে, ৰাতিপুৱাৰ পৰাই এনেধৰণে প্ৰত্যেকখন খেলত আমি সহযোগিতা পাইছোঁ। আজি সেইকাৰণে বহু লোক আহিছে। ইমান এটা সুন্দৰ অনুষ্ঠানত আজি আমি নিজে থাকিবলৈ পাই ধন্য মানিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গৰ যি SIT ৰিপৰ্ট আহিলে, যে 3500তকৈ অধিক পৃষ্ঠাৰ যি SIT ৰিপৰ্ট আহিলে, এতিয়া তেওঁ ট্ৰায়েল কেছ চলিব। আৰু আমি সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ন্যায়ালয়ে যাতে জুবিন গাৰ্গৰ যিটো কেছ, সেই কেছটো যাতে দোষীক সাব্যস্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰে, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।